বজালীৰ বৃহত্তৰ ভবানীপুৰ অঞ্চলত অনুষ্ঠিত এক নতুন সংগঠন স্বেচ্ছাসেৱী সংগঠন বৃহত্তৰ ভবানীপুৰ ৰক্তদাতা গোটে বিভিন্ন পৰ্যায়ত কৰি আছে সমাজ সেৱা। এই ক্ষেত্ৰত পিছ পৰি নাই বাক্সা অঞ্চলতো। বাক্সা অঞ্চলত আজি বৃহত্তৰ ভবানীপুৰ ৰক্তদাতা গোটৰ উদ্যোগত আৰু হালবাৰী বিজেপি মণ্ডলৰ সহযোগত অনুষ্ঠিত হৈছে এক চকু পৰীক্ষা শিবিৰ। ভিন্ন প্ৰান্তৰ ৰাইজৰ সমাগম দেখা গৈছে, ইয়াত অহা পৰিলক্ষিত হৈছে আৰু ইয়াত চিকিৎসা সেৱা গ্ৰহণ কৰা দেখা গৈছে। মুহূৰ্তে উপস্থিত আছে বৃহত্তৰ ভবানীপুৰ ৰক্তদান গোটৰ মুখ্য আহ্বায়ক উপস্থিত আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজিৰ দিনটোত আপুনি কি ক'ব, আচলতে এনেকুৱা শিবিৰ অনুষ্ঠিত কৰি কেনেকুৱা লাভালাভ হ'ব পাৰে মানুহৰ? ধৰক যিখিনি গৰীব গ্ৰাম্যাঞ্চল আছে তেওঁলোকৰ কাৰণে হস্পিটেল যোৱাটো বহুতেই অসুবিধা। গতিকে সেই সূত্ৰে আমি বৃহত্তৰ ভবানীপুৰ ৰক্তদাতা গ্ৰুপৰ উদ্যোগত এনেকুৱা যিবিলাক পিছ পৰি থকা অঞ্চল আছে তেনেকুৱা অঞ্চলত আমি নানান ধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰ পাতি তেনেকুৱা লোকসকলক আমি সহায়ৰ হাত আগবঢ়াই আহিছোঁ আমাৰ গ্ৰুপৰ তৰফৰ পৰা। আজিৰ অনুষ্ঠানটো আমাৰ হাউদৰবিঠা অঞ্চলত অনুষ্ঠিত হৈছে, এইটো বাক্সা জিলাৰ অন্তৰ্গত। আৰু এই ক্ষেত্ৰত আমাক হালবাৰী বিজেপি মণ্ডলে সম্পূৰ্ণ সহযোগ কৰিছে, গতিকে তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুহূৰ্তে উপস্থিত আছে হালবাৰী মণ্ডলৰ সভাপতি, উপস্থিত আছে বিজেপিৰ কাৰ্যকৰ্তা, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজিৰ দিনটোত কি ক'ব আচলতে? হয়, আজিতো বৰ ভাল দিন পাৰ কৰিলোঁ আমি। এটা বৃহত্তৰ ভবানীপুৰ ৰক্তদাতা গ্ৰুপৰ উদ্যোগত এই বিনামূলীয়া চকু চিকিৎসা শিবিৰ তেওঁলোকে আয়োজন কৰিছে। গতিকে এইখিনি আমি আমাৰ ৰাইজৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে আমি বিজেপিৰ হালবাৰী মণ্ডলৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ আমি কৰিলোঁ। আমাৰ কাৰ্যকৰ্তাসকলে ৰাতিপুৱাৰ পৰাই এতিয়ালৈকে অহৰ্নিশে তেওঁলোকে কাম কৰিলে ৰাইজৰ পিছপৰা মানুহখিনিক আনি বা তেওঁলোকৰ ওচৰত গৈ চকু চিকিৎসা কৰিব লাগে, চকু চিকিৎসা কেনেকৈ চকু কেনেকৈ ভালে ৰাখিব লাগে সেইখিনি আমাৰ কাৰ্যকৰ্তাবিলাকে ৰাইজক বুজোৱাৰ পিছত নিশ্চয় ৰাইজেও আহিছে আৰু তেওঁলোকে চকু পৰীক্ষা কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত কেনেকৈ কি কৰিব লাগে সেইখিনি নিশ্চয় আমাৰ চিকিৎসকসকলৰ লগত আলোচনা কৰি আগবঢ়াই লৈছে। কিমানগৰাকী ৰোগীয়ে ইয়াত চিকিৎসা সেৱা গ্ৰহণ কৰিলে? ইতিমধ্যে 150ৰো অধিক ৰোগীয়ে চকু চিকিৎসা কৰালে, চকু দেখুৱালে। ইয়াৰ যিখিনি অধিক কিছু জটিল সেইখিনি উন্নত চিকিৎসাৰ বাবে তেওঁলোকে অন্য চিকিৎসালয়ত নিয়াৰ কাৰণে তেওঁলোকে আমাক ৰোগীসকলক কথা দিছে, সেইখিনি কৰিব তেওঁলোকে। নিশ্চয়কৈ ইয়াত স্বেচ্ছাসেৱী সংগঠনটোৱে বিভিন্ন চিকিৎসা সেৱাৰ আগবঢ়োৱাৰ অৰ্থে এনেকৈ অনুষ্ঠিত কৰিছে শিবিৰ, আৰু ইয়াৰ শিবিৰৰ সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। মই বজালীৰ পৰা সঞ্জীৱ দাস, এনিভাৰ 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।